আমাৰ যিমান আমি আছো পৃথিৱীৰ সব বস্তু অসাৰ বুলি কৈছে তো সেইকাৰণে আমি ঈশ্বৰৰ অবিহনেও যদি আমি জীৱন যাপন কৰিব বিচাৰোঁ আমি চলিব পাৰিম আমি সব কৰিব পাৰিম আমি তিতাব যাব পাৰিম আমি বিভিন্ন ঠাইত যাব পাৰিম বিভিন্ন কাম কৰিব পাৰিম কিন্তু সেই কামত আমি আগবাঢ়িবলৈ আমাৰ জটিল প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আমি ঈশ্বৰে দিয়া এই সময় হয় ঈশ্বৰে দিয়া এই দিন হয় সেইকাৰণে আমি ঈশ্বৰৰ সমৰ্পণ কৰিব আমি সমৰ্পণ হ'ব লাগে ঈশ্বৰৰ বাক্যত আমি অলপ মন দিব লাগে আহক এই সময়ত ঈশ্বৰৰ বাক্য বুলি আমাৰ চলদা মহোদয় বৰ বিশেষ সময় দিয়া নাই আমি ঈশ্বৰৰ বাক্যলৈ আমি অলপ মনোযোগ দিওঁ কাৰণ ঈশ্বৰৰ বাক্যই আজি আপোনাক আৰু মোৰ জীৱনত কি কথা পাতিব বিচাৰে বিশেষকৈ আজিৰ এই দিনটো এই সময়ছোৱাত ঈশ্বৰৰ বাক্যই আমাক কেনেধৰণে সতৰ্ক কৰাব বিচাৰে কেনেধৰণে আমাৰ জীৱনটো ভালকৈ চলাই যোৱাত সহায় কৰিব পাৰে সেই বিষয়ে আমি অলপ আজিৰ পবিত্ৰ বচন চাম আৰু আমি সকলোৱে এটা পৰিচিত বিষয় চাম আমি ঈশ্বৰৰ বাক্য আমি প্ৰতিদিনে আলোচনা কৰি থাকোঁ দেওবাৰে আৰু ঠিক আজিও আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় আছে আৰু যিটো বিষয় আজি আমি বচনৰ যোগেদি আলোচনা কৰিম আমি সকলোৱে মেলিম মাৰ্ক 10:46 তেওঁলোকে জিৰহুই নগৰ পালে আৰু যীশু নিজৰ শিষ্যবিলাক আৰু এক বৰ লোকসমূহে সৈতে জিৰহুইৰ পৰা ওলাই যাওঁতে তিমিয়ৰ পুতেক বাৰ্তমিয়াৰ নামেৰে এজন অন্ধ মঙনীয়া বাটৰ কাষত বহি আছিল তেতিয়া সেইজন নাচৰতীয়া যীশু বুলি শুনি তেওঁ আটাই পাৰি ক'বলৈ ধৰিলে সেই দাউদৰ সন্তান যীশু মোক দয়া কৰক তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে কিন্তু তেওঁ আৰু অধিককৈ আটাই কৰি ক'লে সেই দাউদৰ সন্তান মোক দয়া কৰক তেতিয়া যীশুৱে থমকি ৰৈ ক'লে তোমালোকে তেওঁক মাতা তাতে মানুহবিলাকে সেই অন্ধক মাতি তেওঁক ক'লে নিৰ্ভয় হোৱা উঠা তেওঁ তোমাক মাতিছে তাতে তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীশুৰ ওচৰলৈ আহিল তেতিয়া যীশুৱে তেওঁ উত্তৰ দি সুধিলে মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা তাতে সেই অন্ধই তেওঁক ক'লে ৰবিনো মই যেন দেখিবলৈ পাওঁ তেতিয়া যীশুৱে তেওঁক ক'লে যোৱা তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে তেওঁ তেতিয়া দেখিবলৈ পাই বাটেদি তেওঁৰ পাছে পাছে গ'ল Praise the Lord. Praise the Lord. ইয়াতে সুন্দৰ পবিত্ৰ বচন আমি পালো তিমিয়ৰ পুতেক একজন ব্যক্তি আছে তিমিয়ৰ পুতেক বাৰ্তেমিয়া একজন অন্ধ আৰু মাংগনীয়া মানে বুজি পাতা বাৰ্তেমিয়াৰ অৱস্থা কি আছিলে বুলি কৈছে তেওঁৰ অৱস্থা কেনেকুৱা আছিলে বুলি কৈছে তেওঁ এজন অন্ধ আছিলে আৰু মাংগনীয় মানে ভিক্ষা মাগি তেওঁ মানে নিজৰ জীৱনটো পোহপাল কৰিছিল ভিক্ষা মাগি মানে কি কয় ৰাস্তাত বহি কিনে অহা যোৱা মানুহবিলাকক তেওঁ মানে ভিক্ষা বিচাৰিছিলে ভিক্ষা মাগি মানে তেওঁ মানে কি কয় নিজৰ জীৱনটো পোহপাল কৰিছিলে অন্ধ আছিলে তেওঁ দেখি পোৱা নাছিলে মানে কাম কৰিবৰ কাৰণে যাবৰ কাৰণে তেওঁ দেখি পোৱা নাছিলে সেইকাৰণে তেওঁ কাম কৰিব যোৱাৰ অৱস্থা নাছিলে তেওঁ অন্ধ আছিলে কাম কৰিব নোৱাৰে বা একো তেওঁ মানে কিবা এটা কামবি কৰিব নোৱাৰে তেওঁৰ অৱস্থা একেবাৰে অন্ধ আছিলে আৰু তেওঁ মাংগনীয় আছিলে বুলি কৈছে মাংগনীয় মানে ভিখাৰী আছিলে বুলি কৈছে মাগি খাইছিলে বুলি কৈছিলে তেওঁ চকুৰে নেদেখি তেওঁ মাগি কোনোবা তেওঁ ওচৰেদি আৱাজ পাইছিলে মানুহ গৈছে তেতিয়া দাদা দি দিয়ক না দাদা দিয়ক না কিবা এটা এনেকা ভিক্ষা মাগি মানে তেওঁ জীৱনটো মানে পাৰ কৰিছিল এনেকা এজন ব্যক্তিৰ আজি আমি লাইফৰ বিষয়ে চাওঁ আজি হয়তো আমি অন্ধ নহ'ব পাৰোঁ হয়তো আজি আমি মাংগনীয় নহ'ব পাৰোঁ কিন্তু আমি অনেক বিষয়ত আমি আজি সেইটো অৱস্থাত আছোঁ আজি হয়তো আমি এই বাৰ্তেমিয়াৰ নিচিনা হয়তো আমাৰ জীৱন নহ'ব পাৰে কিন্তু আমি এটা সাইডত যদি চাবলৈ যাওঁ
অলপ যদি আমি অলপ নিজকে যদি অলপ আমি গভীৰভাৱে আমি চিন্তা কৰোঁ, তো আমি আচলতে এতিয়াও আমি হ'ব পাৰে আমি অন্ধ নহয়, কিন্তু হ'লেও আমি এটা মমনীয়া নিচিনা আমাৰ জীৱন যাপন আমি কৰি আছোঁ। এতিয়া বচনটো আমি যদি অলপ চাওঁ তেতিয়া আমি গম পাম। তো ইয়াতে আমি দেখিবলৈ পাম, ইয়াতে কৈ আছে তেওঁৰ অৱস্থা আছিল এজন মমনীয়া আৰু তেওঁ মানে অন্ধ আছিলে বুলি কৈছে। আমি 46ত পাইছোঁ। তো তেওঁ এনেকুৱা অৱস্থাত আছিলে মমনীয়া আৰু অন্ধ, যেতিয়া তেওঁৰ লাইফত অন্ধ মানে তেওঁৰ লাইফ গোটেইটো অন্ধকাৰ। এজন মানুহ যেতিয়া অন্ধ থাকে, তেওঁ পৃথিৱীত কি হৈছে কি নাই এই গোটেই বস্তুটো চাই নাপায়, আৰু এই গোটেই জীৱনটো তেওঁ অন্ধকাৰময় হৈ আছিলে, আৰু তেওঁ মানে মাগনি হৈছিল, মানে ভিক্ষা মাগি মাগি তেওঁ জীৱন যাপন কৰিছিল। তো ইয়াত আমি চাবলৈ পাওঁ তেওঁ কিন্তু এটা তাৰ বিশ্বাস আছিল, তেওঁৰ ভৰসা আছিল। ইয়াত আমি 47 পদত চাওঁ, তেওঁ তেতিয়া সেইজন নাচনীয়া যীশু বুলি শুনি তেওঁ আটাই পাৰি ক'বলৈ ধৰিলে, সেই দাউদৰ সন্তান যীশু মোক দয়া কৰ। সি গম পালে যে জিৰ'হি নগৰত যীশু খ্ৰীষ্ট আহিব, আৰু সি তেতিয়া মানে তেওঁৰ জীৱনত তেওঁ মাইণ্ডত তেওঁ গম পালে, গাঁৱৰ মানুহবিলাকে গৈ থকা সময়ত তেওঁলোকে আলোচনা কৰি কৰি ৰাস্তাত গৈ আছে, আৰু সেই সময়ত তেওঁ শুনি পালে যে আজি আমাৰ গাঁৱত মই যোনটো জাগাত আছো সেইটো জাগাত যীশু আহিব, এইটো ৰাস্তাত যীশু আহিব বুলি মানে সেই অন্ধ ব্যক্তিজনে, সেই মমনীয়া ব্যক্তিজনে গম পালে। আৰু সেই সময়ত মানে তেওঁ মানে বহুত মানে তেওঁ এক্সাইটেড, মানে বহুত তেওঁ মানে নিজকে নিজে মানে কি হ'ল আচৰিত হৈ গ'ল যে যীশু খ্ৰীষ্ট মানে আজি আমাৰ গাঁৱত আহিব, আৰু মই আজি ভাল হ'ম, মোৰ চকু আজি মুকলি হৈ যাব, মোৰ অৱস্থা আজিৰ পৰা চেঞ্জ হৈ যাব। এনেকুৱা মানে যীশু মানে সি শুনাৰ লগে লগে তাৰ জীৱনত এনেকুৱা আচৰিত, এনেকুৱা এক্সাইটেডমেণ্ট হৈ গ'ল বুলি কৈছে মামনীয়া ভিখাৰী ব্যক্তিজনে এনেকুৱা আচৰিত হৈ গ'ল বুলি কৈছে বাইবেলত। যেতিয়া নেকি তেওঁ গম পালে যে যীশু জিৰ'হি নগৰত আহিব, যীশু মই থকা মই যিটো ৰাস্তাত মানে ভিক্ষা মাগো সেই বাটে যি যীশু মানে যাব, যেতিয়া মানে এই ব্যক্তিজন গম পালে, বাৰ্তিমিয়া গম পালে, এই তেতিয়া মানে ই আনন্দিত হৈ গ'ল আৰু আচৰিত হৈ গ'ল। আৰু সেই সময়তে মানে 48ত কৈছে তেওঁ একাগ্ৰতা মানে আগ্ৰহে কৰি মানে তেওঁ যি হ'ব এইটো ভাবা নাই, মই অন্ধ আছো, মই কেনেকৈ যীশুৰ ওচৰত যাম, মই ইমান মানুহ যীশুৰ পাছে পাছে যাব, মই কেনেকৈ যীশুক লগ পাম, এইটো সি ভবা নাই, সেইটো ভবা নাই সি। সেইটো সময়ত সি এটাই কথা ভাবি আছে যে যীশু এইটো ৰাস্তাত আহিব, আৰু মই যীশুক মই মাত দিম, আৰু মই মানে মোৰ বিশ্বাস আছে মই সুস্থ হ'ম। এনেকুৱা এটা বিশ্বাস মানে বাৰ্তিমিয়াৰ লাইফত আমি দেখিবলৈ পাওঁ। আৰু সেইটো সময়ত কি কৈছে, তেওঁ মানে একাগ্ৰতা মানে তেওঁ আগ্ৰহ, যিটো মানে তেওঁ আগ্ৰহ হৈছে মই গীৰ্জা যামেই। এনেকা মানে যিবিলাকে দেওবাৰ দিনটো মানে গীৰ্জা নকৰাকে থাকিব নোৱাৰে, মই যামেই, লাগিলে মই কিতাপৰ পিছবেলাই যাম, মই গীৰ্জা যামেই, লাগিলে মই বিয়া ঘৰ পিছবেলাই যাম, মই গীৰ্জা যামেই। এইটো একাগ্ৰতা মানে আগ্ৰহ বুলি কয়, ঈশ্বৰৰ প্ৰতি আগ্ৰহ। তো তেনেকৈ বাৰ্তিমিয়াও মানে মই মানে মোক যিমানে বাধা কৰক, যিমানে যি কৰক, মই যীশুক মাত দিম বুলি এনেকা মানে তেওঁ মানে সিদ্ধান্ত লৈছিল, আগ্ৰহ হৈছিলে। আৰু সেই সময়ত 48ত আমি চাওঁ, মই পাঠ কৰি কৰি আপোনালোকক দেখুৱাই গৈ আছো, আপোনালোকে চাব 10:48ত কি কৈছে, তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু অধিককৈ আটাই পাৰি ক'লে, সেই দাউদৰ সন্তান মোক দয়া কৰক। এই সময়ত মানে তেওঁ যীশুৰ পাছে পাছে যোৱা লোকসমূহে মানে কি কয়, লোকসমূহে মানে বাৰ্তিমিয়াক দবিয়ালে মানে এই হালা নকৰিবি, যীশু খ্ৰীষ্ট আমাক কিবা শিকাই আছে, কিবা এটা কৈ আছে, আমাক মানে যীশু খ্ৰীষ্ট মানে কি কয় শিকাই আছে, তই হালা নকৰিবি, নহ'লে আমাৰ মানে কি কয় আমি ইমান যীশুৰ কথা শুনি নাপাম বুলি তেনেকা ভাৱনা কৰি বহুত লোকবিলাকে দবিয়ালে বুলি কৈছে। দবিয়ালে মানে তাক গালি দিলে বুলি কৈছে। সেই অন্ধ আৰু ভিখাৰীজনক মানে গালি দিলে, তই মনে মনে থাক এনেকা বুলি কৈলে। কিন্তু সেই সময়তো সি যিটো তাৰ এটা হাবিয়াস আছিলে, যিটো তাৰ ইণ্টাৰেষ্ট আছিল, সি মনে মনে নাথাকিলে বুলি কৈছে। সি আৰু জোৰকে ৰিঙিয়াই ক'লে যে এই দাউদৰ সন্তান মোক দয়া কৰক, এই দাউদৰ সন্তান যীশু মোক দয়া কৰক, মোৰ এই অৱস্থাৰ পৰা মোক উদ্ধাৰ কৰক বুলি তেওঁ চিঞৰি উঠিলে।
আৰু সেই তেতিয়াই মানে তাৰ মনৰ পৰা যিটো মাত গৈছে সেই মাতটো যিশুৱে শুনি আচৰিত খাই গৈছে বুলি কৈছে। আমি চাওঁ এই সময়ত চাম তেওঁ মানে কি কৰিলে 48 49 চাওঁ। তেতিয়া যিশুৱে থমকি ৰৈ ক'লে তোমালোকে তেওঁক মাতা। তাতে মানুহবিলাকে সেই অন্ধক মাতি তেওঁক ক'লে নিৰ্ভয় হোৱা, উঠা, তেওঁ তোমাক মাতিছে। এই সময়ত যিশু মানে শুনি পালে এই মোক কোনে মাতি আছে, মোক ইমান দুখৰ পৰা কোনে মাতি আছে, এই প্ৰভু হে দাউদৰ সন্তান মোক দয়া কৰক বুলি কোনে মোক কৈ আছে, মোক কোনে এনেকা কোন এনেকা আছে যে মোক দয়া বিচাৰিছে, মোৰ হেল্প বিচাৰি আছে। এনেকুৱা মানে যিশুৰ কামত যেতিয়া গ'ল তেতিয়া যিশু সেইকেইটা ৰৈ গ'ল বুলি কৈছে। খোজকাঢ়ি থকা সময়ত থমকি ৰৈ গ'ল বুলি কৈছে। মানে ৰৈ গ'ল বুলি কৈছে। মাত শুনি কিনে ৰৈ গ'ল আৰু কৈছে যে কোনে মোক মাতি আছে। তেতিয়া মানে ক'লে সেই যিজনে মোক মাতি আছে তেওঁক লৈ আহা বুলি ক'লে। তাৰপিছত লোকবিলাকে কৈছে এই বাবু তই বৰ্তমান চিন্তা নাই কৰ, তই নিৰ্ভয় হ, তই চিন্তা নাই কৰ, তোক মাতিছে যিশু বুলি কৈছে। আৰু লোকবিলাকে মানে কি কয় মাতিছে বুলি বৰ্তমান মানে যিশুৰ ওচৰত লৈ গ'ল। আৰু যিশুৰ ওচৰত লৈ গ'ল আৰু তাৰপিছত আমি দেখিলো তেওঁ মানে কি কৰিলে তাতে তেওঁ কাপোৰ পেলাই জাপ মাৰি যিশুৰ ওচৰলৈ আহিবলৈ কৈছে। ইমান এক্সাইটেড, ইমান মানে প্ৰভুৰ প্ৰতি ভয় আৰু প্ৰভুক লগ কৰি ইমান তাৰ জীৱনত আগ্ৰহ যিশুৰ পৰা দয়া পাবৰ কাৰণে তেওঁ মানে যিমান তেওঁ বস্ত্ৰ মানে যিমান তেওঁ গাঁতত লৈ থৈছিলে সেইবিলাক চব পেলাই মেলি যিশুক মানে অন্ধ আছে যদিও সি মানে সেইটো চিটুৱেশ্যন মানে নাভাবিলে যে মই অন্ধ আছো মই কেনেকৈ মানে যিশুৰ ওচৰত যাম, এনেকা তেওঁ নাভাবিলে। আৰু তেওঁ ক'লে যে যিশুৰ ওচৰত তেওঁ জঁপিয়াই গ'ল বুলি কৈছে। তেওঁ চব বস্ত্ৰ এৰি মানে তাৰ অৰ্থ এইটো হৈছে যিশু খ্ৰীষ্টক সি যেতিয়া লগ পালে না তেওঁ চব কুছ দুনিয়াৰ কথা এৰি কিনে যিশুক ধৰিব গুচি গ'ল বুলি কৈ আছে। চব কুছ দুনিয়াৰ মানে চিন্তা এৰি কিনে লাগিলে মই অন্ধ হৈ মই লাগিলে উজটি খাই যাম, কিন্তু মই যিশু যেতিয়া মোৰ কাৰণে ৰৈছে, যিশু মোৰ কাৰণে যেতিয়া ৱেইট কৰিছে, মই কিন্তু যিশুক যাম মানে যিশুৰ ওচৰত যাম বুলি তেখেতে মানে সিদ্ধান্ত লৈ মানে যিশুৰ ওচৰত গুচি গ'ল বুলি কৈছে। আৰু যেতিয়া নেকি যিশু মানে সেইজন ব্যক্তিৰ কাৰণে ৰৈ আছে, কিমান আনন্দৰ বিষয়। সেই সময়ত মানে আমি আৰু চাম আৰু এটা পদ 51 চাম। 51 কৈছে মানে তেওঁ নিজকে মন পালন কৰিলে, মানে তেওঁ বস্ত্ৰবিলাক যেতিয়া এৰি দিছে বুলি কৈছে, তেওঁ নিজকে নিজে মন পালন কৰিলে বুলি কৈছে। সেই অৰ্থটো এইটোৱে বুজাইছে যে বস্ত্ৰবিলাক এৰি থৈ দিব বুলি কয়। তেওঁ মন পালন কৰিলে আৰু যিশুক মানে দৌৰি কিনে তেওঁ যিশুৰ ওচৰত গ'ল বুলি কৈ আছে। আৰু ইয়াতে কৈছে তেওঁৰ হাবিয়াক আমি চাম 51 পদত তেতিয়া যিশুৱে উত্তৰ দি সুধিলে মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা। যিশুৱে তেনেকা তাক দেখি মানে ই ইমান যে অন্ধ আছে, ভিকাৰী হয়, ই যে মোক লগ কৰিব কাৰণে ইমান এক্সাইটেড হৈ আছে, ইমান আগ্ৰহ আছে। তো যিশুৱে তাক সুধিছে মই তোমাক কি কৰিব বিচাৰো, তুমি মোৰ পৰা কি পাবলৈ বিচাৰা। যিশু সুধিছে হে অন্ধ বাৰ্তিমেয় ভিকাৰীজনক সুধিছে যে মই তোমাক কি কৰি দিম, মই তোকে কি কৰি দিম, তই মোৰ প্ৰতি এতনা মানে এক্সাইটেড হৈ গ'ল, এতনা তই ৰৈ গ'ল আইহক, মই তোমাক কি কৰি দিব বিচাৰো, তুমি মোৰ পৰা কি আশা কৰা। এনেকা বুলি যিশু খ্ৰীষ্টই এই বাৰ্তিমেয়ক প্ৰশ্ন সুধিছে। বাৰ্তিমেয় সেই সময়ত উত্তৰ দিছে চব আমি বাৰ্তিমেয় কৈছে যে তাতে সেই অন্ধই ক'লে ৰবিনো মই যে দেখিবলৈ পাওঁ, সেই দাউদৰ সন্তান ৰবি, মই যে সেই মহাশয় মই যে মোৰ চকুৰে মই দেখিবলৈ পাওঁ, সেই কাৰণে আপুনি মোক দয়া কৰক বুলি তেওঁ নিজৰ পৰিস্থিতিৰ কথা, তেওঁৰ অৱস্থাৰ কথা যিশুক ক'লে। যিশুৰ নিজৰ তেওঁ পৰিস্থিতিৰ কথা ক'লে। যিশু তাক সুধিলে মই তোমাক কি হেল্প কৰিব বিচাৰো, তুমি কি হোৱাটো মোৰ পৰা বিচৰা। এনেকা সুধিছে সেই মহাশয় মোক আপুনি এই অৱস্থাৰ পৰা আপুনি মোক দয়া কৰক বুলি, মই চকুৰে নেদেখো মোক চকুৰে দেখিবলৈ আপুনি মোক দয়া কৰক বুলি তেওঁ নিজ মুখেৰে তেওঁ প্ৰভুৰ চৰণত মানে কান্দি কিনে ক'ব বুলি কৈছে।
প্ৰভুৰ চৰণত তেওঁ ইমান হেৰিৰে ক'লে বুলি কৈছে। আৰু আমি লাষ্টত চাওঁ, তেতিয়া যীশুৱে তেওঁক ক'লে, যোৱা, তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে। তেতিয়াই দেখিবলৈ পাই বাটেদি তেওঁৰ পাছে পাছে আৰু সেই সময়তে যীশু খ্ৰীষ্টই মানে তাক ক'লে, যোৱা, তোমাৰ বিশ্বাসে আজি তোমাক ৰক্ষা কৰিছে। অৰ্থাৎ তুমি চকুৰে দেখিবলৈ পাইছা আৰু তুমি যোৱা বুলি কৈছে। আৰু সেই সময়তে তেওঁ সিদ্ধান্ত ল'লে আৰু যীশুৰ পাছে পাছে যাবলৈ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। যীশু খ্ৰীষ্টৰ পাছে পাছে যাব ধৰিলে। সেইটো সময়ত সেই অন্ধ ব্যক্তিজনে দৃষ্টি পালে আৰু সেই মাননীয় অৱস্থাৰ পৰা তেওঁ উদ্ধাৰ পালে আৰু তাৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল বুলি কৈ আছে। সেই সময়ৰ পৰা তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল। কিয় সলনি হৈ গ'ল? তেওঁ যীশুৰ পাছে পাছে চলিব ধৰিলে, তেওঁ যীশুৰ লগত জীৱন যাপন কৰিব ধৰিলে। আজি আপোনাৰ আৰু মোৰ লাইফ বা আমাৰ জীৱনৰ, খ্ৰীষ্টিয়ান জীৱনৰ বহুত বিশ্বাসীবিলাকৰ লাইফ আজি মানে সেই যীশু গ্ৰহণ কৰাৰ পৰা সলনি কিয় হোৱা নাই? যীশুৰ লগত চলিবলৈ বিচাৰে। প্ৰেইজ দ্য লৰ্ড। যীশুৰ পাছে পাছে চলিবলৈ বহুজন ব্যক্তি এলাহ কৰে, বহুজন ব্যক্তি যীশুৰ পাছে পাছে যাবৰ কাৰণে ইচ্ছা নকৰে, যীশুৰ ইচ্ছা অনুসাৰে জীৱন যাপন নকৰে। সেইকাৰণে বহুজন খ্ৰীষ্টিয়ান ব্যক্তিবিলাকৰ জীৱন আজিও অৱস্থা যেনেকা হিন্দুত আছিলে, যীশুক নোপোৱাৰ সময়ত আছিলে, আজিও যীশুক পোৱাৰ পিছতো অৱস্থা তেনেকাই আছে। তো ইয়াত আমি দেখিছো যীশুক যেতিয়া সেই বাৰ্তিমেয়াই পালে লগ, তেতিয়া বাৰ্তিমেয়াৰ অৱস্থা সম্পূৰ্ণ চেঞ্জ হৈ গ'ল বুলি কৈছে। সম্পূৰ্ণ সি অন্ধৰ পৰা দৃষ্টি পালে, তেওঁ মাননীয়ৰ পৰা এটা ষ্টেণ্ডাৰ্ড লাইফ পালে বুলি কৈছে। খ্ৰীষ্টিয়ান যেতিয়া যীশুক পালে, অৰ্থাৎ যীশুক গ্ৰহণ কৰিলে, যেতিয়া তেওঁ মন পালন কৰিলে, তেওঁৰ লাইফ আগৰ নিচিনা নহ'ল বুলি কৈছে। আমি ইয়াত বাইবেলত পাওঁ, মই আপোনালোকক নিজ মুখেৰে কোৱা নাই, বাইবেলত পাওঁ। সেইটো সময়ত তাৰ অৱস্থা সম্পূৰ্ণ চেঞ্জ হৈ গ'ল বুলি কৈছে। তো আজি আপোনাৰ লাইফ বা মোৰ লাইফ বা আমাৰ মণ্ডলীবিলাকৰ লাইফ কিয় চেঞ্জ হোৱা নাই? কিয় আমাৰ অৱস্থা চেঞ্জ হোৱা নাই? আমি আমাৰ লাইফবিলাক আমি কিয় গ্ৰ' আপ কৰিব পৰা নাই? কিয় বৃদ্ধি কৰিব পৰা নাই? কিয় আমাৰ ফেমিলিবিলাকক আমি আত্মিক দিশতে বা মানে আমাৰ পাৰিবাৰিক দিশতে আমি উন্নতি কৰিব পৰা নাই? আমি এতিয়াও যীশুৰ পাছে পাছে আমি সম্পূৰ্ণ চলা। যীশুৰ লগত আমি যেতিয়া প্ৰাৰ্থনা কৰিছো, যীশুৱে আমাৰ প্ৰাৰ্থনা শুনিছে। কোনে প্ৰাৰ্থনা কৰিছে? আমুকা ভনীজনী ইমান কান্দি কান্দি প্ৰাৰ্থনা কৰিছে। যীশু শুনি কিনে ৰৈ কিনে শুনিছে। কিন্তু যেতিয়া যীশু ৰৈ কিনে শুনিছে, যীশু ভাবিছে মোৰ ওচৰত আহিব বুলি, কিন্তু যোৱা নাই। আমি তেওঁৰ পাছত যোৱা নাই আৰু আমি মানে আমাৰ প্ৰাৰ্থনাতে আমি অকল কান্দি আছো, কিন্তু তেওঁৰ পাছত আমি চলিবৰ কাৰণে কৰা নাই, তেওঁৰ পাছত যাবৰ কাৰণে আমি ইচ্ছা কৰা নাই। সেইকাৰণে আমাৰ অৱস্থা আজি আমাৰ অৱস্থা আমাৰ পৰিৱেশ আজি আমাৰ অৱস্থাবিলাক আমাৰ চেঞ্জ হোৱা নাই। তাৰ কাৰণে এইটোৱে হয়, আমি যীশু আমাৰ মাত শুনি কিনে ৰৈ গৈছে, কিন্তু আমি তেওঁৰ পাছে পাছে চলিব পৰা নাই। আমি তেওঁৰ লগত আমি খোজ কাঢ়িব পৰা নাই। অনেক লোকে কৈছে, ঐ কৃষ্ণ ইমান লোকে প্ৰাৰ্থনা নকৰি ইমান এনেকা নকৰিবি বুলি কৈছে। আমি তেওঁলোকৰ কথা শুনি আমি মনে মনে প্ৰাৰ্থনা কৰি আমাৰ লাইফটো আমি চেঞ্জ কৰি দিছো যীশুৰ পৰা। এনেকুৱা আমি পৰিস্থিতিত আমি জীৱন যাপন কৰি আছো। তো এনেকা পৰিস্থিতি যেতিয়া আপুনি মই জীৱন যাপন কৰিম, কেতিয়াও আমি আমাৰ জীৱনত আমাৰ পৰিস্থিতি চেঞ্জ নহ'ব, আমাৰ অৱস্থা চেঞ্জ নহ'ব। আমাৰ অৱস্থা যদি আমি চেঞ্জ কৰিব বিচাৰো, আমাৰ ঘৰৰ অৱস্থা যদি আমি চেঞ্জ কৰিব বিচাৰো, আমাৰ ল'ৰা ছোৱালীৰ অৱস্থা যদি আমি চেঞ্জ কৰিব বিচাৰো, আপোনাৰ হাতত বাইবেল আছে। আপোনাক বাইবেলে আপোনাক পঢ়াই দিছে, বাইবেলে আপোনাক এই জীৱনৰ পথত কেনেকৈ চলিব লাগে তাৰ বিষয়ে আপোনাক বাইবেলে আপোনাক পঢ়াই দিব বিচাৰিছে, মোক পঢ়াই দিব বিচাৰিছে, আমাৰ সতি সন্তানবিলাকক পঢ়াই দিব বিচাৰিছে। আমি এই বাইবেলৰ মতে যদি আমি চলিম, এই ব্যক্তিজন বহুত দিন জন্মৰ পৰা তেওঁ দেখি নাপায়, তেওঁৰ জীৱনত সদায় দুখ, তেওঁ এসাঁজ খাবৰ কাৰণেও ভিক্ষা মাগি থাকে। মোক কোনোবাই দিয়ক, আপোনালোকেও বহুত ভিক্ষাৰীক লগ পাইছে, বহুত সময় আপোনালোকে ভিক্ষাৰীক ইগনোৰ কৰে, দাম নিদিয়ে। বহুত সময় ভিক্ষাৰীবিলাকক আপুনি দাম নিদিয়ে। আজি চাউল নাই বুলি কৈ দিয়ে, আজি আমাৰ ঘৰত এইটো নাই বুলি কৈ ভিক্ষাৰীক আপোনালোকে পঠাই দিয়ে। কিন্তু এনেকা সেই ভিক্ষাৰীজনকো বহুতজনে ইগনোৰ কৰিছিলে।
তাৰ লাইফত কোনোবা হয়তো জ্ঞান আছিলে, কোনোবা হয়তো দিছিলে, এনেকুৱা জীৱন তেওঁ জীৱন যাপন কৰিছিলে। কিন্তু যেতিয়াই নেকি তেওঁ যিশুৰ আৱাজ, যিশুৰ গাঁৱৰ মানুহবিলাকৰ পৰা শুনি পালে যে এই চৰাইপানী 2 নং লাইনত যিশু আহিব বুলি, সেই সময়ত তেওঁ নিজকে নিজে থমকি লৈ নাথাকিলে। এই সময়ত তেওঁ সিদ্ধান্ত ল'লে, আজি যি হ'লেও হ'ব, মই যিশুক আজি লগ কৰিম আৰু মোৰ জীৱনৰ সব কথা মই যিশুক কম আৰু মোৰ পৰিয়ালৰ, মোৰ ঘৰৰ, মোৰ পৰিস্থিতিৰ কথা মই কম আৰু মোৰ লাইফটো মই চেঞ্জ কৰিম বুলি সেই সময়ত বাৰ্তিমেয়ে সিদ্ধান্ত ল'লে বুলি কৈছে। আৰু সেইটো সময়ত তেওঁ সিদ্ধান্ত লোৱাৰ পৰাই তেওঁ সেইটো সিদ্ধান্ততে তেওঁ মানে স্থিৰ হ'ল বুলি কৈ আছে বাইবেলত। আৰু এইটো সময়ত আমি দেখিবলৈ পাওঁ বাৰ্তিমেয়ৰ লাইফত। অলপ সময়ৰ পিছত আমি দেখিব পাওঁ তাক গাঁৱৰ লোকবিলাকে বহুত ধমকি দিলে, ঐ বাৰ্তিমেয় তই চুপচাপ থাক, যিশু আমাক শিকাই আছে, ঐ বাৰ্তিমেয় তই মনে মনে থাক, তাক ধমকি দিলে, তাক দাবী দিলে। সেইটো সময়ত কিন্তু তাৰ আৱাজ, বাৰ্তিমেয়ৰ আৱাজ আৰু চিঞৰি কিনে জুই কিনে কৈছে, হে দাউদৰ সন্তান যিশু মোক দয়া কৰক, এনেকা বুলি আৰু চিঞৰি কিনে যিশুৰ পানীতে পবলৈ ধৰিলে বুলি কৈছে। সঁচাকে আজি আপোনাৰ আৱাজ যিশুৰ চৰণত আপুনি যোৱাব বিচাৰে, আপুনি স্থিৰ হ'ব লাগিব। আপুনি স্থিৰ হ'ব লাগিব। আপুনি যিটো আৱাজ আপোনাৰ মুখৰ পৰা কৈছে, সেই আৱাজ আপুনি যিশুৰ নুশুনালৈকে, যিশুৰ ওচৰত নোযোৱালৈকে সেই আৱাজটো আপুনি যেতিয়া কৈ থাকিব, কৰি থাকিব, যিশু আপোনাক লগ ধৰিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড।